নমস্কাৰ মই মনোজ কুমাৰ দেওৰাজা পেছাত মই এজন শিক্ষক তথাপি মই আজি এই ভিডিঅ'টো বনাবলৈ হেঁপাহ কৰিলোঁ মোৰ লক্ষ্যটো হৈছে শিশুসকল এই শিশুসকলক তথা ছাত্ৰ ছাত্ৰীসকলক যদি মোৰ এই ভিডিঅ'ৰ জৰিয়তে কিছু নীতি শিক্ষা দি তেওঁলোকক মানুহ হিচাপে গঢ়ি তোলাত তেওঁলোকক যদি মই অলপ অনুপ্ৰেৰণা যোগাব পাৰোঁ সেই হ'ল মোৰ ভিডিঅ'টো মূল উদ্দেশ্য সমস্ত জীৱৰ সম্বন্ধ সম্পৰ্কত পৰম ব্ৰহ্ম ভগৱান কৃষ্ণই প্ৰাণৰ সখা উদ্ধৱৰ আগত এই বুলি কৈছে কৈৰ পৰা আনি জীৱ কৰে একঠাই খনেকতে পুনহু পেহলাই বিহৰাই জলৰ বেগত একথা নহুৱে ফেন খনেক থাকিয়া খনেকত মিলে যেন সেইমতে সংযোগ বিয়োগ বান্ধৱৰ ঈশ্বৰৰ বৈশ্যকেহু নোহে স্বতন্ত্ৰ আধ্যাত্মিক বিচাৰত আমি কোনো কাৰো নহয় কিন্তু সামাজিক ক্ষেত্ৰত আমি এই সম্বন্ধবোৰ এৰাই চলিব নোৱাৰোঁ আৰু তেনে কৰিবলৈ গ'লেই সমাজত উশৃংখলতা বাঢ়িব অশান্তি বাঢ়িব সভ্যতাত চেকা লাগিব পিতৃ মাতৃ ভাই ভনী এই সমস্তবোৰ সম্বন্ধ আমি বিনা দ্বিধাই মানি ল'বলৈ বাধ্য এই সম্বন্ধ সম্পৰ্কত আলোচনা কৰিবলৈ গ'লে বহুত সময় লাগিব গতিকে পৰৱৰ্তী সময়ত আমি খণ্ড খণ্ডকৈ এই সম্পৰ্কে আলোচনা কৰিম সদ্যহতে আজি আমি পিতৃ মাতৃ আৰু সন্তানৰ মাজৰ নিৰ্মল সম্বন্ধ সম্পৰ্কে আলোচনা কৰিম পিতৃ মাতৃ হ'ল আমাৰ নিকটতম সম্বন্ধ পিতৃ মাতৃৰ যোগেদি আমি এই বিনন্দীয় পৃথিৱীখন দেখিবলৈ পালোঁ তেওঁলোকৰ আঙুলিত ধৰি আমি বাট বুলিবলৈ শিকিলোঁ তেওঁলোকৰ মুখৰ ভাষা অনুকৰণ কৰি আমি মনৰ ভাৱ প্ৰকাশ কৰিবলৈ শিকিলোঁ তেওঁলোকৰ নিস্বাৰ্থ তত্ত্বাৱধানত আমি সুস্বাস্থ্য লাভ কৰিছোঁ বিপদত ৰক্ষা পৰিছোঁ উচিত শিক্ষা দীক্ষাৰে পিতৃ মাতৃয়ে আমাৰ ভৱিষ্যত সুৰক্ষিত কৰিছে সমাজত মূৰ তুলি জীয়াই থাকিবলৈ শিকাইছে স্বাৱলম্বী হ'বলৈ শিকাইছে পৰোপকাৰী কৰি তুলিছে আমাক আনকি প্ৰতিটো সন্তানকে একোখন সুখৰ সংসাৰ গঢ়ি দিছে পিতৃ মাতৃয়ে সন্তানৰ কাষত থাকি কিংবা দূৰৈৰ পৰাই সন্তানৰ মংগলৰ হকে আশীৰ্বাদ দিছে মংগল কামনা কৰিছে অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে ইমানখিনি কৰাৰ পিছতো পিতৃ মাতৃ সন্তানসকলৰ পৰা একো নিবিচাৰে আৰু কেতিয়াবা যদি বিচাৰেও সেয়া অতি সামান্য হয়তো ৰোগাক্ৰান্ত কালত অকণমান শুশ্ৰূষা বিচাৰে বিয়লি বেলাত হয়তো অকণমান সান্নিধ্য বিচাৰে সেইকাৰণে চাগে মহান পুৰুষসকলে পিতৃ মাতৃসকলক গুৰু আখ্যা প্ৰদান কৰিছে এইখিনিতে আমি জানি থোৱা ভাল হ'ব যে গুৰু শব্দৰ গু মানে হ'ল আন্ধাৰ আৰু ৰু মানে হ'ল পোহৰ যাৰ দ্বাৰা আমি আন্ধাৰৰ পৰা পোহৰৰ বাট বুলিব পাৰোঁ সেইজনেই হ'ল গুৰু অৰ্থাৎ আমাৰ পিতৃ মাতৃৰ উপদেশ লৈ আমি জীৱনৰ বাটত খোজকাঢ়িব পাৰোঁ শাস্ত্ৰৰ মতে গুৰু তিনিগৰাকী আদ্য গুৰু শিক্ষাগুৰু আৰু দীক্ষাগুৰু পিতৃ মাতৃ হ'ল আদ্য গুৰু যাৰ দ্বাৰা আমি এই দেৱৰো দুৰ্লভ মানৱ জীৱনটো লাভ কৰিলোঁ সেয়ে তেওঁলোক উত্তম পূজনীয় তেওঁলোকৰে সন্তানৰ গুৰু শিষ্য সম্বন্ধ অতি পবিত্ৰ সম্বন্ধ মাতৃসকলৰ বিষয়ে কৈতো শেষ কৰিব নোৱাৰি জনপ্ৰিয় মহাকাব্য ৰামায়ণত মাতৃ সম্পৰ্কে এইবুলি উল্লেখ আছে জননী জন্মভূমিস্ব স্বৰ্গাদপি গৰীয়সী জননী আৰু জন্মভূমি স্বৰ্গতকৈও শ্ৰেষ্ঠ আমাৰ অতি শ্ৰদ্ধেয় কবি নৱকান্ত বৰুৱাদেৱে কবিতা কৰিছে এইদৰে হয়তো নহ'ব পাৰে মোৰ আই সবাতো শুৱনি তথাপি আপোন মোৰ আই গছ লতা ফুলে ভৰা এইখন ধুনীয়া ধৰণী তেওঁ মোক দিলেহি চিনাই আইৰ সমান হ'ব কোন নৈৰ সমান বব কোন বুলি আমাৰ সমাজত এটা অতি সুন্দৰ কথা প্ৰচলিত হৈ আছে
এনেদৰে আলোচনা কৰিলে দেখা যায় যে পিতৃ মাতৃৰ অবিহনে কোনো সন্তান সম্পূৰ্ণ নহয়। পিতৃ মাতৃৰ সৈতে আমাৰ সম্বন্ধ কেইটামান বসন্তৰ বাবে নহয়, ই চিৰন্তন। এই বিশ্ব সৃষ্টি ধ্বংস হৈ যোৱাৰ পিছতো এই সম্বন্ধ থাকি যাব। সন্তান যলৈকে নাযাওক কিয় পিতৃ মাতৃৰ পৰিচয় লগত নিবলৈ তেওঁলোক বাধ্য। আমি মনত ৰখা ভাল হ'ব যে সন্তানৰ সুকৃতি কিংবা দুষ্কৃতিৰ ফল পিতৃ মাতৃসকলে জন্মান্তৰলৈকে ভোগ কৰিবলগীয়া হয়। সন্তানৰ ভাল দেখিলে পিতৃ মাতৃয়ে আনন্দ পায়, গৌৰৱ অনুভৱ কৰে, আৰু সন্তানৰ বেয়া দেখিলে পিতৃ মাতৃয়ে অন্তৰত বৰ দুখ পায়, অপমান বোধ কৰে। সেইকাৰণে সন্তানসকলে ভাল কৰিবলৈ বাধ্য, ভাল হ'বলৈ বাধ্য। নৰসিংহৰূপী ভগৱান শ্ৰীকৃষ্ণই 5 বছৰীয়া প্ৰহ্লাদৰ সুকৃতিৰ প্ৰশংসা এই ধৰণে কৰিছে। পৰম বৈষ্ণৱ তই পুত্ৰ ভৈলি যাৰ, 21 পুৰুষতাৰ কৰিলি উদ্ধাৰ। অৰ্থাৎ সন্তানসকলে পিতৃ মাতৃসকলকেই নহয়, পূৰ্বপুৰুষসকলকো উদ্ধাৰ কৰিব পাৰে। ইজন্মতে নহয় পৰজন্মতো উপকাৰ সাধন কৰিব পাৰে। শাস্ত্ৰৰ মত মানুহ উপজা মাত্ৰেই 5টা ঋণত পতিত হয়: পিতৃ, ভূতপতি, দেৱ, ঋষি আৰু শহীদ। শ্ৰাদ্ধ আদি অনুষ্ঠানৰ জৰিয়তে পিতৃ ঋণ পৰিশোধৰ বিধান শাস্ত্ৰই দিছে যদিও শ্ৰদ্ধাহীন শ্ৰাদ্ধৰ দ্বাৰা ই সম্ভৱ নহয়। অৰ্থাৎ সহজ ভাষাৰে ক'বলৈ হ'লে বছৰ বছৰ ধৰি পিতৃ মাতৃৰ পৰা নিলগত থাকি, পিতৃ মাতৃৰ সুখ দুখৰ পৰা বঞ্চিত থাকি, পিতৃ মাতৃৰ শ্ৰাদ্ধ মহা আড়ম্বৰেৰে পতা শ্ৰাদ্ধৰ দ্বাৰা পিতৃ মাতৃৰ আত্মাক শান্তি দিব নোৱাৰে। তাৰ দ্বাৰা পিতৃ মাতৃৰ ঋণো পৰিশোধ নহয়। পৰম দেৱতা ঈশ্বৰ কৃষ্ণত একান্ত শৰণৰ জৰিয়তে পিতৃ ঋণ পৰিশোধৰ বিধানৰ কথা নকলোৱে যেনিবা। পিতৃ মাতৃকে যদি সন্তুষ্ট কৰিব নোৱাৰিলোঁ, তেতিয়া জীৱনত একো কৰা নহ'ল আমাৰ। পিতৃ মাতৃ সেৱা সন্তানৰ পবিত্ৰ কৰ্তব্য। তাতেই সন্তানৰ মংগল, তাতেই জীৱনৰ সফলতা। তেন্তে পিতৃ মাতৃ সেৱাৰ এই মহান ব্ৰতত আমি ব্ৰতী নহওঁ কিয়? যদি আপোনালোকে মোৰ এই ভিডিঅ'টো ভাল পাইছে তেন্তে ছাবস্ক্ৰাইব কৰিব, যাতে আহি থকা খণ্ডকেইটা আপোনালোকে চাব পাৰে। ধন্যবাদ।